চাওক ৰাজনীতিত মোৰ প্ৰথম খোজ, কিন্তু ৰাইজৰ লগত মই আগৰ পৰাই জড়িত হৈ আছো। যিহেতু মই এগৰাকী সমাজকৰ্মী বুলি সকলোৱে জানে, সমাজৰ কাম মই কৰি আহিছো। আচলতে ৰাজনীতিত আহিলেও নেতা বা নেত্ৰীয়ে এখন সমাজৰ হৈ কাম কৰে, কিন্তু মই সেই শিক্ষাখিনি কিন্তু আগৰ পৰাই লৈ আহিছো, সমাজৰ হৈ কাম কৰিছো। মই ব্যক্তিগতভাৱে কৰি আহিছিলো। এতিয়া যিহেতু ৰাজনীতিত মোৰ প্ৰথম খোজ, যদিহে মোক এই ৰাইজে মৰম কৰে, বিধায়িকা বনায়, নিশ্চয়কে মই ভাবো কি যিহেতু মোৰ ৰাইজৰ সহায় কৰি মই আগৰ পৰা আহিছো, ৰাইজৰ দুখ মৰম মই আগে বুজি পাইছো, মোৰ বাবে যথেষ্ট সহায় হ'ব। মই সেইটোৱে ক'ব বিচাৰিছো, তেওঁ পেৰাচুট লেণ্ডিং কৰি আহিছে। যেতিয়া তেওঁ গম পালে এই সমষ্টিটো এইবাৰ SC সমষ্টিত পৰিণত হ'ল, তেওঁ বকো সমষ্টিৰ পৰা এই সমষ্টিটোত তেওঁ পেৰাচুট লেণ্ডিং কৰি আহিলে। আৰু বহু লোকক তেওঁ কৈছে যে তেওঁ বোলে ইয়াৰে মানে স্থানীয় বোৱাৰী হয়, আৰু আপোনালোকৰ নিউজৰ জৰিয়তে সেই প্ৰমাণ কৰিও দিলে যে তেওঁ স্থানীয় বোৱাৰী নহয়। আৰু আৰু আমাৰ হাজোবাসী ৰাইজ বা হাজো শুৱালকুছিবাসী ৰাইজে জানে যে আমাৰ ভোটটো দুলু আহমেদ ডাঙৰীয়া আৰু মোৰ ভোটটো ইয়াতে আছে, যে স্থানীয় বোৱাৰী মই। কিন্তু তথাপিতো মই কাৰো আগত কৈ ফুৰা নাছিলো, কাৰণ ৰাইজে জানে মই বোৱাৰী বুলি। তেওঁ পেৰাচুট লেণ্ডিং কৰিছে, ইচ্ছা কৰিলে ধৰক আমাৰ বকো সমষ্টিত তেওঁ যিহেতু বিধায়িকা, বকো সমষ্টিৰ 1 লাখ ভোট কিন্তু চমৰীয়াত অন্তৰ্ভুক্ত হৈছিলে। তেওঁ ইচ্ছা কৰিলে চমৰীয়াৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিলে হয়। তেওঁ কিয় বা হাজো সমষ্টিত আহিলে, কি বা ইচ্ছা লৈ আহিলে, সেইটো আৰু মই ক'ব নোৱাৰিম। বিধায়িকা হৈ ৰাইজৰ বাবে কি কৰিব? বিধায়িকা হয় ৰাইজৰ বাবে, যিহেতু মই হাজো সমষ্টিৰ কোনো মই অচিনাকি মুখ নহয়, মোক সকলোৱে চিনি পায়। প্ৰতিটো কোণতে মই আগতেও গৈছিলো, এতিয়াও গৈ আছো। হাজো সমষ্টিৰ প্ৰধান সমস্যা হৈ গ'ল ইয়াৰে বাট পথ। মই এটাই ক'ব বিচাৰিছো, যদিহে মই বিধায়িকা হওঁ, তেতিয়াহ'লে প্ৰথম মোৰ প্ৰধান কামটোৱে হ'ব হাজো সমষ্টিৰ বাট পথবোৰ। যেনেকে আমাৰ হাজো সংযোগী নলবাৰী পথটো, সেইটো মই প্ৰথমে প্ৰতিশ্ৰুতি দিছো যে মই সেইটো বনাম। তাৰপিছত আমাৰ যিবোৰ পঞ্চায়তৰ যিহেতু এইটো মই আজি হালুগাঁও পঞ্চায়তত আহিছো, ইয়াৰে বাট পথৰো একদম শোচনীয় অৱস্থা। মই প্ৰথম কিন্তু মোৰ কামটো বাট পথৰ হ'ব।